সুখ্যাতি থকা আৰু ডক্টৰ জ্ঞানশ্ৰী বৰা অসমৰ এগৰাকী অতি সুখ্যাতি থকা আৰু সুখ্যাতিৰে তাই পৰীক্ষাত উত্তীৰ্ণ হোৱা গোৱালপাৰা কলেজৰ কেমেষ্ট্ৰি বিভাগৰ ৰসায়ন বিভাগৰ তেখেত এগৰাকী অধ্যাপিকা। আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাই সিদ্ধান্ত লৈছে যে তেখেতে দেশমাতৃৰ কাৰণে নিজৰ কলেজৰ চাকৰিটো এৰি দিব আৰু ৰাইজৰ দলৰ হৈ তেওঁ গোটেই জীৱন অসমবাসী ৰাইজৰ কাৰণে সেৱা আগবঢ়াব। মোৰ কাৰণে সেইটো বস্তু বহুত চিন্তনীয় বিষয় এটা যে এগৰাকী অত্যন্ত প্ৰতিভাশালী অধ্যাপিকাই নিজৰ চাকৰি এৰি ৰাইজৰ দলত সোমাই ৰাইজৰ দলৰ পৰা তেওঁ অসমৰ সেৱাৰ কাৰণে কাম কৰিব খুজিছে। এইটো এটা সঁচাকৈ আজিৰ যুগত এটা দুৰ্লভ এটা মানে চিন্তা কৰিব নোৱাৰা এটা সাংঘাতিক ধৰণৰ এটা সিদ্ধান্ত। মই ভয় খাইছোঁ যে তাই যি দৃঢ়তাৰে সৈতে যি আশা লৈ এনেকৈ সমাজ সেৱা কৰিবলৈ আহিছে, দেশ সেৱা কৰিবলৈ আহিছে, তো সেই আশা যেন তাই পূৰণ কৰিব পাৰে। মই মোৰ ভনী জ্ঞানশ্ৰীক আমাৰ ৰাইজৰ দললৈ আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে তাই ভৱিষ্যতে অসমৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ ভোটাতৰা ৰূপে পৰিগণিত হ'ব আৰু অসমৰ পৰিৱৰ্তনকামী যি ৰাজনীতি, গণতান্ত্ৰিক যি ৰাজনীতি, মানুহৰ পক্ষত থকা সমাজতান্ত্ৰিক যি ৰাজনীতি, সেই ৰাজনীতিত তাই সঁচাকৈ মানুহৰ কাৰণে কাম কৰিব পাৰিব।